নমস্কাৰ এনএছলাপৰ বিশেষ অনুষ্ঠান বাৰ্তালাপলৈ মই জ্যোতিৰ্ময় শৰ্মা আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি বাৰ্তালাপৰ আমি অতিথি কৰি আনিছোঁ অসমৰ এগৰাকী বিশিষ্ট ব্যৱসায়ী তথা টাই আহোম যুৱ পৰিষদৰ বৰ্তমানৰ মুখ্য উপদেষ্টা দিলীপ গগৈ ডাঙৰীয়া। দাদা আপোনাক স্বাগতম জনাইছোঁ। বহুত ব্যস্ততা আপুনি আমি গম পাইছোঁ, সেই ব্যস্ততাৰ মাজতো আপুনি আমাক সময়কণ দিছে, তাৰ বাবে প্ৰথমতে আপোনাক ধন্যবাদ জনাইছোঁ। আমি আপোনাক প্ৰথমতে প্ৰশ্ন কৰিব বিচাৰিছোঁ যে যিজন দিলীপ গগৈ আজিৰ পৰা কেইটামান বছৰ আগত মাত্ৰ 1.5 লাখ টকা লৈ গুৱাহাটীলৈ ওলাই আহিছিল আৰু সেইজন দিলীপ গগৈৰ আজিৰ দিনটো হয়তো 1.5 লাখ টকা এদিনত ইনকাম কৰে, ইয়াৰ মূল মন্ত্ৰটো আচলতে কি? মূল মন্ত্ৰ হিচাপে একো নাই, এটা হ'ল বিশ্বাস আৰু একাগ্ৰতা লাগে। মই মানুহক বিশ্বাস দিছোঁ, বিশ্বাসতে কাম কৰিছোঁ। আজিও গুৱাহাটীত মোৰ চুকে কোণে য'তেই মোক চিনি পোৱা মানুহ আছে, প্ৰতিজনেই ক'ব যে দিলীপ গগৈ কেনেকুৱা মানুহ। মোক ভাল বুলি কোৱা মানুহে হয়তো 99% ওলাব পাৰে। মই কোৱা নাই যে মই 100% মানুহে ভাল পায় বা নাপাবও পাৰে, কিন্তু মই যাৰ লগত বিজনেছ কৰিছোঁ, যিবিলাক মানুহৰ লগত মই উঠা বহা কৰিছোঁ, মই 100ৰ ভিতৰত 100% মই তেওঁলোকক বিশ্বাসত ৰাখিছোঁ আৰু বিশ্বাস কৰোঁ, মোকো বিশ্বাস কৰে। আৰু সেই বিশ্বাসটোৱে আদিমূল, আৰু সেই বিশ্বাসটোৱে মোৰ সম্পত্তি, আৰু সেই বিশ্বাসটোৱে মোৰ কেপিটেল। আৰু তেনেধৰণেই মই মানুহৰ লগত কাম কৰি বিভিন্নজনৰ পৰা মই ধাৰেও আনিছোঁ, ধাৰেও দিছোঁ, এনেকৈ ব্যৱসায়টো কৰোঁতে কৰোঁতে আজি এটা গতানুগতিক দিশত মই আগবাঢ়িলোঁ। আৰু মোক গুৱাহাটীত আহি মই এনেকুৱা অকলশৰে ফিল কৰা নাই যে মই আপাৰ আছামৰ পৰা আহি মই অকলীয়া ফিল বুলি কেতিয়াও মোৰ মনত অহা নাই। গুৱাহাটী মই য'ত আছোঁ, লখৰা অঞ্চলত বা বিভিন্ন অঞ্চলত যিবোৰ আছোঁ, মোৰ বন্ধুবোৰে মোক বহুত সহায় কৰিছে। তেওঁলোকে লাখে লাখে টকা দিও মোক সহায় কৰিছে, আৰু মই যিমান পাৰোঁ তেওঁলোকক ওলটাই দিবলৈ চেষ্টা কৰিছোঁ আৰু দি আছোঁ। গতিকে সেই বন্ধুটোক বিশ্বাসটোৱে আচল আদিমূল, আৰু বিশ্বাসত থাকিলে, একাগ্ৰতাৰে কাম কৰিলে কেতিয়াও মানুহ পিছলৈ যাব নালাগে। আৰু দাদা যিহেতু বিহু সমাগতম, আমি যদি বিহুৰ কথা অকণমান পাতিবলৈ যাওঁ, তেনেহ'লে আগৰ দিনৰ বিহু আৰু এতিয়াৰ দিনৰ বিহুৰ মাজত আপুনি কি পাৰ্থক্য দেখিছে? এতিয়া বিহু বুলি যদি কওঁ, আগত আমি বিহু মেলা পাতিছিলোঁ, বিহু সন্মিলন বুলি কৈছিলোঁ। আজিকালি আপোনালোকে বিহু চাব যে বিহু সন্মিলন এখন চাইনবোৰ্ড মাৰিছে, বিহু সন্মিলনী বুলি লিখিছে, আচলতে বিহু সন্মিলন পতাই নাই, তেওঁ সাংস্কৃতিক সন্ধিয়াই পাতিছে। যে সাংস্কৃতিক সন্ধিয়া কৰিবৰ কাৰণে এজন গায়কৰ, যিকোনো এজন গায়ক, মই কোৱা নাই যে এজন গায়কক লাখে লাখে টকা দিব পাৰে, কিন্তু এযোৰা হুঁচৰি বা জেং বিহু এযোৰাক তেওঁলোকে 10,000 15,000 টকা দিবলৈ অপাৰগ ফিল কৰে। যে আমাৰ এযোৰা হুঁচৰিত 6-7 জনী 10 জনী নাচনী, ল'ৰা আছে 10-15টা, 20-25টা এটা টীম, তেওঁলোকে এটা ইমান ডাঙৰ টীম লৈ ঘূৰি ফুৰে, আৰু তেওঁলোকৰ নামতে মানে হুঁচৰি প্ৰতিযোগিতা পাতোঁ বা বিহু সন্মিলনী বুলি লিখোঁ, আৰু সেইসকলক যদি আমি বিদ্ৰোহ কৰোঁ, তেওঁলোকক যদি আমি তেওঁলোকৰ যিটো প্ৰাপ্য মাননি আমি নিদিওঁ, তেওঁলোকক 10-15,000 টকাহে দিওঁ, তেতিয়া এযোৰ মেখেলা চাদৰৰ দাম কিমান? এটা ল'ৰাক 4-5 যোৰ কাপোৰ লাগে, এজনী ছোৱালীক 3-4 যোৰ কাপোৰ লাগে। গতিকে সেইসকলকো আচলতে বিহু সন্মিলনী যিবিলাকে পাতিছে বা বিহু সন্মিলনৰ লগত যিবিলাক জড়িত হৈ আছে, সেই উদযাপন সমিতিৰ কমিটিবিলাক বিষয়সমূহলৈ জনাৰ প্ৰয়োজন আছে যে নহ'লে তেওঁলোকৰ সংস্কৃতিক সন্ধিয়া বুলি লিখক, আৰু নহ'লে যদি বিহু সন্মিলন বুলি লিখে, তেওঁ বিহু হুঁচৰি আৰু জেং বিহুকো প্ৰাধান্য দিবৰ কাৰণে চেষ্টা কৰক। নিশ্চয়কৈ। আৰু আমি দেখিছোঁ যে আপোনাৰ যিখন দিচাং ৰিজৰ্ট আছে, তাত ইতিমধ্যে আপুনি 200তকৈ অধিক ল'ৰা ছোৱালীক সংস্থাপন দিছে। ভৱিষ্যত পৰিকল্পনা কি আছে আপোনাৰ, যিখিনি উঠি অহা নৱপ্ৰজন্ম আছে তেওঁলোকৰ সংস্থাপনৰ দিশত? মই এটা কথা ক'ব বিচাৰিছোঁ, আমাৰ অসমীয়া যুৱক যুৱতীসকলক, বা অকল অসমীয়া বুলি কোৱা নাই, খিলঞ্জীয়া মানে অসমীয়া, যে মই তেওঁলোকক এটাই ক'ব বিচাৰিছোঁ যে আমি অসমৰ বাহিৰত সংস্থাপন বিচাৰি যোৱাৰ কোনো প্ৰয়োজন নাই। আচলতে যে ইয়াতেই আমি খুচৰি যদি চাওঁ, ইয়াতেই বহুত সংস্থাপনৰ দিশ ওলাই আছে আৰু ওলাবও। যে আমি এতিয়া বেলেগ বেলেগ কোম্পানীবিলাক আছে, কোনোবাই চিকিউৰিটি এজেঞ্চি খুলি ল'ব পাৰে, তাত অন্যান্য সৰু সুৰা মানে বস্তু ছাপ্লাই কৰিব পাৰে, তেনেকুৱা ধৰণৰ বা আনুষংগিক বহুত ধৰণৰ আজিকালি খেতি বাতিও কৰিব পাৰে, নতুন এটা টেকন'লজি যেতিয়া আহিছেই, যে তেনেকৈও সংস্থাপন কৰাত অসুবিধা নাই। কাৰণ ইয়াৰ ল'ৰা ছোৱালী গৈ বাহিৰত মাছৰ ব্যৱসায় কৰিছে, ফেক্টৰীত কাম কৰিছে, 10,000 15,000 টকাত যদি হাজিৰা কৰিছে বা তেওঁ চেলাৰী লৈছে, তাতকৈ ইয়াতে 20,000 টকা ঘটিব পাৰিব, অসুবিধা নহয়। আৰু আমি যদি তেনেকৈ কাম নকৰোঁ, অদূৰ ভৱিষ্যতে আৰু 10 বছৰ পিছত কিন্তু আমি অসমীয়া জাতি খুব সোনকালে হেৰাই যাম। যে এতিয়া ইমান আগ্ৰাসন হৈছে যে অনা অসমীয়া জাতিটো বা পুঁজিপতি যিটো জাতি, পুঁজিপতি জাতিটোৱে যেনেকৈ ব্যৱসায় কৰিবলৈ লৈছে, সেই হিচাপে মই যদি চাওঁ যে 10-15 বছৰৰ ভিতৰত কিন্তু আমি অসমীয়া জাতিটো নিঃশেষ হৈ যাম। মোৰ সেইটো অনুভৱ হৈছে। সেইকাৰণে মই আমাৰ
উঠি অহা যুৱক যুৱতীসকলক এটা অনুৰোধ কৰিছোঁ যে জীয়াই থাকিবলৈ হ'লে নিজৰ দেশৰ নাম উজ্জ্বল ৰাখিবৰ কাৰণে জাতিটোক জীয়াই ৰাখিবৰ কাৰণে কিন্তু হাতে কামে কাম কৰিব লাগিব, নহ'লে কিন্তু আমাৰ গঠনটো কিন্তু বেলেগ ফালে গৈ আছে। আৰু যিহেতু আপুনি টাই আহোমৰ লগত জড়িত হৈ আছে, যিহেতু আপুনি আহোম সম্প্ৰদায়ৰ এগৰাকী লোক, আজিৰ পৰা কিছুদিন আগতে আমি এটা ফেচবুকত পোষ্ট দেখিব পাইছিলোঁ যে আহোম এগৰাকী কণ্ঠশিল্পী লিখিছিলে, খুব দুখ প্ৰকাশ কৰিছিলে যে যিটো আমাৰ বিহুৰ অনুষ্ঠান, সেই অনুষ্ঠানটোত যেন তেওঁক প্ৰাধান্য দিয়া হোৱা নাই। তেনেধৰণৰ তেওঁ এক দুখ প্ৰকাশ কৰিছিল যে মানুহবিলাকে টাই আহোমৰ গীত বা লোক সংস্কৃতিবিলাক শুনিবলৈ নিবিচাৰে। কি ক'ব বিচাৰিব? সেইটো সম্ভৱ আপুনি ৰাজীৱ ভটিয়াৰ কথাই কৈছে চাগে, মই কাৰ কথা কৈছে ঠিক ধৰিব যদিও পৰা নাই, কিন্তু আপুনি ৰাজীৱ ভটিয়াৰ গীতবিলাক চাওক, কিমান দেশ প্ৰেমমূলক গীত গাইছে। যে সেই দেশ প্ৰেমমূলক গানবিলাক মানুহবিলাক বা গীতবিলাক মানুহে বেয়া পায়, মানুহে উশৃংখলটো ভাল পায়। আজি ল'ৰা ছোৱালীবিলাক কোনফালে ধাৱমান হৈছে? উশৃংখলাবাদৰ কাৰণে। উশৃংখল কোনে শিকাইছে? এই কিছুমান গায়িকাই শিকাইছে। যিটো সত্যটোক যদি নলয়, আপুনি উশৃংখল যদি সৃষ্টি কৰে, তে উশৃংখলাৰটো লংজিভিটি নাই। যে উশৃংখলাই কেতিয়াও সমাজ এখন গঢ়িব নোৱাৰে আৰু সমাজত স্থান নাপায় আৰু সি উন্নতি পথলৈ আগুৱাই যাব নোৱাৰে। গতিকে শৃংখলাবদ্ধ হ'বই লাগিব। আজি ৰাজীৱ ভটিয়াই যদিও গানবিলাক বেছি পপুলাৰ নহ'ল, কিন্তু ৰাজীৱ ভটিয়াৰ মৃত্যুৰ পিছত মানুহ অনুতপ্ত হ'ল যে কিয় ৰাজীৱ ভটিয়াৰ গান নুশুনিল। আৰু আমাৰ যিজন বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, তেওঁৰ প্ৰায় 4টা বছৰৰ কাৰ্যকাল শেষ হ'ল, 1 বছৰ আছে। তেওঁৰ কাৰ্যকালক লৈ, তেওঁৰ কৰ্মক লৈ আপুনি কি ক'ব বিচাৰিব? সুখী নে আপুনি এজন ব্যৱসায়ী হিচাপে? মই ব্যৱসায়ী হিচাপে মই সুখী নহয়, কিন্তু তেওঁ যিটো চাণক্য আছে, তেওঁ যিটো ইণ্টেলেকচুৱেল আছে, তেওঁ যিটো ইণ্টেলিজেণ্ট, সেইটোত মই কিন্তু সদায় 7 বাৰ নমস্কাৰ দিওঁ, 7 বাৰ কৰিবলগীয়া বাধ্য। কাৰণ অসমৰ জাতি জনগোষ্ঠীৰ কাৰণে তেওঁ ভাল কামেই কৰিছে, কিন্তু তেওঁক যিবিলাকে আকৌ চলাই লৈ গৈছে, হয়তো সেই চলাই লৈ যোৱা মানুহখিনি যিটো চাবি কাঠি, তেওঁলোকে সেইটোৰ ওপৰত বেয়া বুদ্ধি এটা দিছে। সেইকাৰণে হয়তো ব্যৱসায়বিলাক কিন্তু খুব কম চলিছে আৰু ব্যৱসায়বিলাক খুব বেয়া হৈ ডে টু ডে বেয়া হ'বলৈ গৈ আছে। গতিকে চতুৰ ৰাজনীতিবিদ হিচাপে আমাৰ মুখ্যমন্ত্ৰী এইটোৰ ওপৰতো নজৰ দিব লাগিব যে তেওঁক কোনে বিত্তীয় কৰি আছে, তেওঁক কোনে মিছগাইড কৰি আছে, সেইসকলক কিন্তু ভাল চোকা নজৰ দিয়ে আৰু তেওঁলোকক পানিছমেণ্ট দিব লাগিব। নিশ্চয় দাদা, আপুনি আমাৰ যিহেতু অনুষ্ঠান সামৰিব লাগিব, আপুনি বহুত ব্যস্ততাৰ মাজতো আমাক সময় দিছে। শেষত আমাৰ দৰ্শকসকলক আপুনি কি পৰামৰ্শ দিব বিচাৰিব? মই দৰ্শকসকলক এটাই অনুৰোধ কৰিম যে প্ৰতিজন দৰ্শকেই যে অসমৰ জাতীয় জনজীৱনত খাপ খোৱাকৈ কাম কৰি যাব লাগিব আৰু সত্য সদায় প্ৰাধান্য দিব লাগিব। আৰু যিকোনো উপসৰ্গবিলাক কিছুমান আহিব, সেই উপসৰ্গবিলাক প্ৰাধান্য দিব নালাগে। আৰু আমাৰ এই চেনেলটোৱেই হওক বা অন্যান্য যিকোনো অনুষ্ঠানবিলাকেই হওক, য'ত আপোনালোকে ভুল দেখে, ভুলটোক আপোনালোকে আঙুলিয়াই দিব। সদায় গঠনমূলক আলোচনা, গঠনমূলক পৰামৰ্শ যদি হয়, তেতিয়াহ'লে আমাৰ জাতিটো বা যিকোনো অনুষ্ঠানবিলাক জীয়াই থকাৰ অসুবিধা নহ'ব। সেইটোৱে মোৰ সকলো দৰ্শকলৈ প্ৰাৰ্থনা। আৰু নৱবৰ্ষক শুভেচ্ছা জনাইছোঁ। ৰঙালী বিহু আহি আছে, ৰঙালী বিহু সকলোৱে ভাল ধৰণে উপভোগ কৰক আৰু ৰং ধেমালিয়ে অসমীয়া জাতিটো যিমান দিন জীয়াই থাকিব, সিমান দিন কিন্তু আমি ৰঙালী বিহুটো উপভোগ কৰিব লাগিব। আৰু আমাৰ তেজত আছে, অসমীয়া জাতিৰ তেজত আছে, অসমীয়া জাতিৰ জনগোষ্ঠীৰ তেজত আছে, খিলঞ্জীয়াসকলৰ তেজত আছে। সকলোৱে বড়ো, কাৰ্বি, মিচিং যিয়ে নহওক, নামটো বহাগ বিহু নক'ব পাৰে, কিন্তু অন্যান্য ভাষাত বিভিন্ন ধৰণে বিভিন্নজনে বিভিন্ন ভাষাত ক'ব পাৰে, কিন্তু উপভোগটো একেলগে কৰে। গতিকে আমি বৰ অসমৰ ভেটি গঢ়ি ৰাখিব লাগিব, তাকে মোৰ অনুৰোধ সকলো দৰ্শকলৈ। গতিকে এইখিনিকে কৈ মই অসমৰ ৰাইজৰ কাৰণে আগবঢ়াইছোঁ আপোনালোকৰ চেনেলৰ থ্ৰুৱেদি। আপোনালোকৰ চেনেলকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে আপুনি খুব সুন্দৰকৈ শেষত আপুনি বক্তব্য প্ৰদান কৰিলে। যি নহওক বাৰু, প্ৰিয় দৰ্শক, আজি আমি কথা পাতিলোঁ বিশিষ্ট ব্যৱসায়ী তথা টাই আহোম যুৱ পৰিষদৰ মুখ্য উপদেষ্টা দিলীপ গগৈ ডাঙৰীয়াৰ সৈতে। অহা সুন্দৰ এজন নতুন অতিথিৰ সৈতে মই জ্যোতিৰ্ময় শৰ্মাই পুনৰ উপস্থিত হ'ম আমাৰ এই বিশেষ অনুষ্ঠান বাৰ্তালাপ লৈ। গতিকে চাই থাকিব এনইচ লাইভ। যদি আপোনালোকে ফেচবুকত চাই আছে, আমাৰ পেজটো লাইক কৰি দিব, আৰু যদি ইউটিউবত চাই আছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো হিট কৰি দিব। ধন্যবাদ।